মানে আজি আমি ইয়াতে এটা নিচামুক্তি কেন্দ্ৰ আমি ওপেনিং কৰোঁ গডচিল ফাউণ্ডেশ্যন নলবাৰী নামৰ আমাৰ আৰু এনেকুৱা এটা ফাউণ্ডেশ্যন আছে আমাৰ হাজো চেচাত তো আমাৰ তাতে আমি ল'ৰাক ট্ৰিটমেণ্ট কৰি আছোঁ আমি পাৰালৈকে যিমান পাৰোঁ ল'ৰা আজিৰ দিনত আমি ঠিক কৰিবলৈ ট্ৰাই কৰি আছোঁ আমাৰ হাতত আজিৰ দিনত বহুত ল'ৰা ঠিক হৈছে বহুত ঘৰ তেনেকুৱা সুখ শান্তিত আহিছে তো আমি বিচাৰোঁ যে এনেকুৱা ধৰক বহুত মানুহ আজিৰ দিনত গম পোৱা নাই যে এনেকুৱা এটা অনুষ্ঠান আছে বা এনেকুৱা এটা কিবা যে আছে যে মানুহক আমি ৰাখি ভাল কৰিব পাৰি তো হয়তো এইটো আপোনালোকৰ সহযোগত সিহঁতৰ তাত এইটো খবৰ যাওক আৰু আমাৰ লগত যোগাযোগ কৰক আমি সিহঁতক যিমান পাৰোঁ আমি সহায় কৰি যাম আমি সদায় সিহঁতৰ লগত আছোঁ বাছ আমাৰ লগত যোগাযোগ কৰক আমাৰ ইয়াতে আপোনাৰ ডক্টৰ ট্ৰিটমেণ্ট হয় ল'ৰা এজনক আমি ইয়াতে লৈ অহাৰ লগে লগে সিহঁতক ডক্টৰ ট্ৰিটমেণ্ট কৰা যাব লগতে আমাৰ ডক্টৰৰ পাছত যেতিয়া সিহঁতৰ মেডিচিনটো কমি আহিব সিহঁতক য়োগা আছে মেডিটেশ্যন আছে লগতে আমাৰ ইয়াতে বহুতখিনি ক্লাছ আছে যিটো এডিকশ্যনৰ ওপৰত বুজা যায় বহুত ল'ৰাই নাজানে যে এডিকশ্যন এটা কি হয় তো সেইবিলাক বিষয় লৈ কিনে আমাৰ বহুত ক্লাছ হয় যিবিলাক ল'ৰাই সেইটো জানি কিনে জাষ্টত যাই ভাল হ'ব পাৰে কিন্তু কোনো ল'ৰাই ঘৰত থাকি মেডিচিন খাই ভাল হ'ব কিয় কাৰণে পৰা নাই এইটো কাৰণে পৰা নাই সি আজিৰ দিনত বুজিবই পৰা নাই যে সিয়াৰ লগত এটা বেমাৰ আছে তো সেই বস্তুটো সেই ৰিহেবিলিটেশ্যন চেণ্টাৰত আহিলেহে গম পাব সি যে এটা দেহাত ইয়াত বেমাৰ এটা কাৰণ যিটো আমাৰ যুৱকসকলে আৰু বিশেষকৈ মহিলাসকলে আমি ঘৰৰ কাম বন এৰি মানে নিচামুক্তি এলেকা বিচাৰি হাবাথুৰ হৈ চাৰিওফালে নিচা যাতে কোনো গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে গায়ে ভে চহৰ নগৰী ঘূৰি ফুৰিছে ঘৰৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীক এৰিছে ভাত পানী এৰিছে কিন্তু তেওঁলোকে জানে যে আমি যদি আজি এই ল'ৰা ছোৱালীক এৰি যদি আজি নিচামুক্তি অঞ্চল আমি কৰিব নাযাওঁ চহৰখনত যদি আমি ড্ৰাগছ আফিং বা মদৰ পৰা যদি আমি যুৱকসকলক মানে বিৰত নকৰোঁ এখন ভাল সমাজ নকৰোঁ তেনেহ'লে পদূলিমুখতে আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ সেই একেই কথা শিকিব গতিকে অকণমান আমি ঘৰ বাৰী এৰি লৈ এইটো চেষ্টা কৰিব লাগিব দেশৰ কাৰণে সমাজৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে যে নিচামুক্তি এলেকালৈ যিবিলাক মানে যুৱক আহিছে এইবিলাক যুৱকক দেখি এনেকুৱা ভাৱ হয় যে সকলো যুৱক যাতে এনেকুৱা হয় নলবাৰী চহৰৰ লগত প্ৰতিখন গাঁৱৰ প্ৰতিখন আঞ্চলিকৰ প্ৰতিখন অসমৰ মানে বিভিন্ন জিলাৰ লগতে গোটেই ভাৰতবৰ্ষৰে যুৱক যুৱতীসকল যাতে নিচামুক্ত হৈ এখন ভাল দেশ গঢ়াৰ এটা পৰিকল্পনা সকলোৱে মাত মাতিব লাগে যে ইয়াতে যদি কোনোবা মাত নামাতে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে অলপ আগতে আপুনি ভাষণত উদ্দেশ্য কৰি কৈছিল যে এখন বজাৰৰ কথা কৈছিল কিন্তু আপুনি সম্পূৰ্ণৰূপে নক'লে আপুনি মোক খালি কোৱা উচিত কোনখন বজাৰৰ কথা কৈছে আপুনি আমাৰ ওচৰতে এখন গৰু বজাৰ আছে গৰু বজাৰখনত মানে প্ৰায়ে আৰু ধমধমা বাছ ষ্টেণ্ডত তাতেও গধূলি হ'লে ৰাতি নিশা হ'লে ক'ৰ পৰা বাইকবিলাক আহে গাড়ীবিলাক আহি তাত চাৰিওফালে বহি মদ তদ খাই গুচি যায় আৰু আমি অকলেই তেওঁলোকক বাধা দিবলৈ গৈ ভয়ো লাগে দিয়াচোন মদ খাই থাকিব 4-5টাকৈ মানে দলে দলে থাকে আৰু তেওঁলোকে আৰু গৰু বজাৰখনতো দিনতে চলি থাকে কাৰণ ভদ্ৰলোক মানুহে অকলে যায় তাত প্ৰতিবাদ কৰিব নোৱাৰে সেইকাৰণে যে ভয় খায় তেওঁলোকৰ হাতত বটল থাকিব ভাঙি পেলাব আৰু তেওঁলোকে কি কৰে নাজানে নহয় কাৰণ তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিকভাৱে কোনো ধৰণৰ দায়িত্ব নাই মাক দেউতাকে তেওঁলোকৰ কোনো ধৰণৰ পৰিচালনা নকৰে স্কুল কলেজৰ লগত সম্পৰ্ক নাথাকে তেওঁলোকৰ কথাই হৈছে জুৱা যেনে ইয়াতে নদীৰ পাৰবিলাকত এনেকুৱা ভয়ংকৰ জুৱা হয় যে যিবিলাক তেওঁলোকে পইচাবিলাক হাৰিলে কি কৰে যে তেওঁলোকে হয়তো কি কৰিব বদমাচি কৰিব লাগিব ডকাইতি কৰিব লাগিব সেইবিলাকতো কৰপতি ঘৰৰ ল'ৰা ছোৱালীও নহয় যে বাপেক বাপেকে 3 দিনত পইচা আছে লৈ আহিব আৰু জুৱা খেলিব গতিকে এইবিলাক আচলতে প্ৰশাসনক জনাব লাগে আৰু পূৰা হেৰিবিলাক এই বায়ুদাতাবিলাক দিব লাগে দি পেলাই প্ৰশাসনৰ দ্বাৰা এইবিলাক নিকা কৰিব লাগে আৰু বিশেষকৈ আমাৰ সোণপুৰৰ মহিলা গোটৰ যিটো গোট আছে এই গোটটোৱে আজি প্ৰায় 2-3 বছৰৰ আগতে অত্যাধিকভাৱে এইটো প্ৰচেষ্টা চলাইছে আৰু এইটো অব্যাহত ৰাখিছে গতিকে এতিয়াও আৰু তেওঁলোকে এই ধৰণৰ অব্যাহত মানে সমাজখন গঢ়াৰ কাৰণে আৰু পুনৰ চেষ্টা চলাই আছে আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকৰ লগত সকলো মহিলা গোট যাতে একগোট হয় নলবাৰী জিলাত আৰু প্ৰতিখন জিলাৰে সকলো মহিলা গোট একগোট হৈ যুৱকসকল একগোট হৈ যাতে নিচামুক্ত ড্ৰাগছমুক্ত আফিংমুক্ত তাৰোপৰি জুৱামুক্ত একোখন সমাজ গঢ়াৰ কাৰণে তেওঁলোকে চেষ্টা চলায় আৰু সকলোকে বুজায় ক'বলগীয়া নহয় ইয়াতে কোনোবাই
এই কামটো কৰাৰ ক্ষেত্ৰত কোনোবা আগবাঢ়ি নাহে তাত এইবোৰ কথা কি থাকিব পাৰে তাৰে আমি এতিয়া এনেকুৱা সচেতন ব্যক্তিসকলে পৰিৱেশ গঢ়ি তোলা উচিত যাতে তেওঁলোকে ভয় খাই বা এইবিলাক কামৰ পৰা বিৰত থাকে মেইন কথা এইটোৱে যে তেওঁলোকে প্ৰশাসনৰ লগত লগ হৈ মানে এনেকুৱা আতংকৰ সৃষ্টি কৰিব লাগে যাতে মদ খোৱাটো দূৰৰে কথা আফিং খোৱাটো দূৰৰে কথা তেওঁলোকে ওচৰলৈকে যাব ভয় কৰে আৰু কিছুমান দোকানেই এই মদ হেৰি ভাংবিলাক বিক্ৰী কৰে যেনে আমাৰ হাইৱে ৰোডৰ কাষত বিক্ৰী কৰে এই তোমাৰ ফাৰ্মৰ চব নাপাওঁতে কেইখনমান দোকানে ভাং বিক্ৰী কৰে টপলা টপিল ভাং বিক্ৰী তেওঁলোকে তাৰ পৰা ভাংবিলাক আনি পেলাই মানে খায় এতিয়া তাত যদি কেতিয়াবা মানে গৈছেও আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ যদি কোনোবা মানুহ গৈছেও কি কৰিছে নাজানো আৰু কিন্তু আমি জানাত তেওঁলোকে বিক্ৰী কৰিয়ে আছে কণ্টিনিউ চলাই আছে এইবিলাক নাই মই নিজে দেখিছোঁ প্ৰশাসনো এইবিলাকত জড়িত থাকে প্ৰশাসনক ৰাইজে খবৰ দিয়ে এইবিলাক দিলে তেওঁলোকে পইচা লৈ পেলাই এৰি দিয়ে ব্যৱসায় কৰাত সুবিধা কৰি দিয়ে তো আপুনি কি ক'ব বিচাৰে এনে ক্ষেত্ৰত প্ৰশাসনক এতিয়া প্ৰশাসনে পইচা লৈ এৰি দিয়া এই কথা মোৰ অৱগত মই নাজানো মই দেখা নাই কিন্তু আমাক এজনক তেওঁলোকে পানী দিলে আৰু হাজাৰজন ওলাই